নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বৰপেটা ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা হাফ ইয়াৰলি এক্সাম 2025ৰ যিখন এডুকেশ্যনৰ কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও তোমালোকৰ যদি বাক্সা ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা হাফ ইয়াৰলি এক্সামৰ বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ চাবলৈ বিচাৰা, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। প্ৰত্যেকটোৰ কাৰণে 1 নম্বৰকৈ দিয়া হৈছে। এ, মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল? উত্তৰটো হ'ব মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ। বি, অগতানুগতিক শিক্ষাৰ এটা উপযুক্ত সংজ্ঞা দিয়া। উত্তৰটো হ'ব বিশিষ্ট শিক্ষাবিদ JP নায়কে অগতানুগতিক শিক্ষাৰ সংজ্ঞা দাঙি ধৰি কৈছে যে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ চি, দূৰ শিক্ষা কি? উত্তৰটো হ'ব যি শিক্ষাত শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্য দূৰত থাকি সম্পাদন কৰা হয় তাকে দূৰ শিক্ষা বোলা হয়। দূৰ শিক্ষা হ'ল অগতানুগতিক শিক্ষাৰ এক অন্যতম পদ্ধতি। কুৱেশ্যন নম্বৰ ডি, IGNOUৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰটো হ'ব IGNOUৰ সম্পূৰ্ণ ৰূপটো হ'ল ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি। কুৱেশ্যন নম্বৰ ই, কেতিয়া ভাৰতত প্ৰথম মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? ভাৰতত প্ৰথম মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল 1982 চনত। এফ, শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি বা জৰিয়তে আচৰণ সংশোধন কৰা কাৰ্য। কথাষাৰ কোনে কৈছিল? এই উক্ত কথাষাৰ গেইটে কৈছিল। কুৱেশ্যন নম্বৰ জি, সংযোগবাদ তত্ত্বৰ উদ্ভাৱক কোন আছিল? উত্তৰটো হ'ব E.R. থৰ্ণ্ডাইক সংযোগবাদ তত্ত্বৰ উদ্ভাৱক আছিল। কুৱেশ্যন নম্বৰ এইচ, শিক্ষণৰ ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতি বুলিলে কি বুজা? উত্তৰটো হ'ব যদি অনুশীলন চলি থাকে অৰ্থাৎ ব্যৱহাৰ কৰা হয়, শিক্ষণ প্ৰক্ৰিয়া বা শিক্ষণ অভিজ্ঞতা শক্তিশালী আৰু সজীৱ হৈ থাকে। অন্যথা অনুশীলন অবিহনে বা অব্যৱহাৰৰ জৰিয়তে এইবোৰ মৰহি যাব পাৰে। কুৱেশ্যন নম্বৰ আই, স্মৃতিৰ এটি উপযুক্ত সংজ্ঞা দিয়া। উত্তৰটো হ'ব ৰায়বাৰ্ণৰ মতে অভিজ্ঞতা সঞ্চয়ন আৰু অভিজ্ঞতা লাভৰ কিছু সময় বিৰতিৰ পিছত সেইসমূহ চেতনালৈ ঘূৰাই আনিব পৰা যি ক্ষমতা তাকে স্মৃতি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ জে, বিস্মৃতিৰ এটা কাৰণ উল্লেখ কৰা। উত্তৰটো হ'ব আগ্ৰহবিহীন শিক্ষা বিস্মৃতিৰ এটা অন্যতম কাৰণ। প্ৰশ্ন নম্বৰ 2, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। প্ৰত্যেকটোৰ কাৰণে 2 নম্বৰকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ এ, মুডালিয়াৰ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ দুটা উদ্দেশ্য লিখা। মুডালিয়াৰ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1, ব্যক্তিত্বৰ বিকাশ। মাধ্যমিক শিক্ষাৰ এটা উদ্দেশ্য হৈছে ব্যক্তিত্বৰ বিকাশ সাধন কৰা। ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰিবলৈ হ'লে ব্যক্তিৰ শাৰীৰিক মানসিক অনুভূতিক সামাজিক আৰু ব্যৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰিব লাগিব। পইণ্ট নম্বৰ 2, নেতৃত্বৰ শিক্ষা। গণতন্ত্ৰৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষাৰ অতি প্ৰয়োজনীয়। সাহিত্য, কলা, বাণিজ্য, কাৰিকৰী উদ্যোগ সকলোতে উচ্চতম নেতৃত্বৰ যোগান ধৰাটো বিশ্ববিদ্যালয়ৰ কাম। কুৱেশ্যন নম্বৰ বি, অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল পইণ্ট নম্বৰ 1, অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা। পইণ্ট নম্বৰ 2, অগতানুগতিক শিক্ষা ব্যৱস্থা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা। কুৱেশ্যন নম্বৰ চি, দূৰ শিক্ষাৰ দুটা তাৎপৰ্যপূৰ্ণ দিশ লিখা। দূৰ শিক্ষাৰ দুটা তাৎপৰ্যপূৰ্ণ দিশ হ'ল পইণ্ট নম্বৰ 1, ই শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়াক অনুষ্ঠান ভিত্তিক কৰি তোলে। পইণ্ট নম্বৰ 2, ই শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজৰ যোগাযোগৰ দ্বৈত পথ সম্ভৱ কৰি তোলে। কুৱেশ্যন নম্বৰ ডি, পৰিৱেশ শিক্ষাৰ দুটা লক্ষ্য লিখা। পৰিৱেশ শিক্ষাৰ দুটা লক্ষ্য হ'ল পইণ্ট নম্বৰ 1, পৰিৱেশৰ সম্পদসমূহৰ সঠিক ব্যৱহাৰ কৰা আৰু পইণ্ট নম্বৰ 2, পৰিৱেশক সংৰক্ষণ কৰি জৈৱিক ভাৰসাম্য বজাই ৰখা আৰু প্ৰদূষণ নিয়ন্ত্ৰণ কৰা। কুৱেশ্যন নম্বৰ ই, মূল্যবোধ শিক্ষা কি?
মূল্যবোধ শিক্ষা বুলিলে এনেবোৰ শৈক্ষিক কাৰ্যসূচী অন্তৰ্ভুক্তিকৰণৰ কথা সূচায় যিবোৰে ব্যক্তি আৰু সমাজৰ উন্নতিৰ অৰিহণা যোগায়। অৰ্থাৎ এই কাৰ্যসূচীবোৰে সমাজ এখনক স্বীকৃতি প্ৰদান কৰাত সহায় কৰে। ই এজন ব্যক্তিৰ সৰ্বাত্মক বিকাশত অৰ্থাৎ শাৰীৰিক, মানসিক, নৈতিক, সৌন্দৰ্যবোধক, সামাজিক আৰু আধ্যাত্মিক বিকাশত সহায় কৰে।